হেল্ল' বন্ধুসকল, মই জল আৰু মই আছোঁ বৰ্তমান আমাৰ পদূলিৰ মুখত। ৰাস্তা বুলি কওঁ আমি এনেই, হ'লেও মই ভিডিঅ'ৰ কাৰণে পদূলি মুখ বুলি ক'লোঁ। তো এইটো হৈছে আমাৰ, এইখিনি হৈছে আমাৰ পদূলিৰ সন্মুখ ভাগ। তো আজি মই এইটো ভিডিঅ' বনাবলৈ আহিছোঁ আচলতে আজৰি সময়ত মই এনেই কি কৰি থাকোঁ, কি কৰি ভাল পাওঁ। এনেইতো বেছিভাগ মোবাইল টিপিয়ে মানে সময়বোৰ পাৰ কৰোঁ, মোবাইলটো টিপিয়ে সময় বহুত নষ্ট কৰোঁ। হ'লেও মাজে মাজে কিছুমান এনে কাম কৰি থাকোঁ। তো যিহেতু প্ৰকৃতি মেইন আমাৰ কাৰণে, তো সেউজীয়া পৰিৱেশ এটা ভাল লাগে, ফুল ভাল লাগে, গছ ভাল লাগে, সেইকাৰণে অলপ এনেকুৱা কিছুমান ফুল বা গছ ৰোৱা এইবিলাক কাম কৰি থাকোঁ। তো তাকে আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাব চেষ্টা কৰিম। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাব শেষলৈ আৰু সকলোৱে চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব। তো ভিডিঅ'টো আগবাঢ়িছোঁ। তো মই দেখুৱাই আছোঁ আপোনালোকক প্ৰথমৰ পৰা, ৰাস্তাৰ সন্মুখভাগৰ পৰা কেনেকুৱা পৰিৱেশ গোটেইখিনি। এইখন হৈছে গেট, দুখীয়া মানুহৰ তামোলৰ গছৰ গেট দিয়া আছে। তাৰপিছত এইটো হৈছে আমাৰ ৰাস্তা, এই হৈছে বাঁহ গছ, যাৰ কাৰণে আমাৰ এই বাঁহৰ পাতবিলাক সৰি এনেকৈ ৰাস্তাটো সদায় লেতেৰা হৈ থাকে। আৰু বহুত দীঘল যিহেতু আমাৰ এই বাটটো, তো সাৰাৰ কাৰণে অলপ অসুবিধা হয়। সদায় ইমান দূৰ বাট সাৰাটো অসুবিধা, যিহেতু কেতিয়াবা নাসাৰে আৰু বৰষুণ দিলে অলপ অসুবিধা হয়। তো ভালেখিনি দীঘল হয় বাটটো, বহুত কম মানুহৰ এনেকুৱা দীঘল বাট থাকে। এতিয়া যিখিনি ভিডিঅ' আপোনালোকক দেখুৱাম সেইখিনি ভইচ অভাৰ কৰিম মই, কাৰণ নতুনকৈ ভিডিঅ' বনালে অলপ বেলেগ হয় কথাবোৰ, কিছুমান কথা মুখত আহিব নোখোজে। প্ৰথম এই ফুলখিনিৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ। এইডাল কিবা লতা জাতীয় ফুল হয়, বগা বগা, মাজত কিবা ৰঙা ৰঙা অলপ কিবা আছে, ভাল লাগে বহুত ফুলপাহ। আৰু এইবোৰ হৈছে বগা, আমি কাঠঠাণ্ডা বুলি কওঁ, সৰু জাতৰ। এইটো নাৰ্চাৰীত পায়, সকলোতে থাকে এইটো। তো ভাল লাগে, ইমান ধুনীয়া জোপোহা হয়, আৰু এইটো মই বনোৱা টাব হয়। আৰু তাত থকা ফুলডাল ৰঙা ৰঙা ফুল আহে, ঠাণ্ডাৰ দিনত ফুলে আচলতে বেছিকৈ, তো ভাল লাগে ফুলবোৰ। আৰু এইডাল সদায় পাতবোৰ সেউজীয়া হৈ থাকে, সেই ডাঙৰ গছডাল, তো ভাল লাগে বহুত। সেইডালো জোপোহা বহুত, আৰু এইখিনি এটা জোপোহাৰ পৰা ভালেখিনি জোপোহা হৈছে। এতিয়া মই এডাল কৰি ৰুইছিলোঁ সেইখিনি ঠাইত। তাৰপিছত এইফালে আছে কচু, এই কেইদিনমান আগতে বেলেগৰ ঘৰৰ পৰা লৈ আহিছোঁ মই, দেখা পাই ভাল লাগে বহুত কচু। স্নেক প্লেণ্ট, তাৰপিছত এইডাল আমৰ পুলি, গ্ৰেফটিং কৰা আম, নাৰ্চাৰীৰ পৰা কিনি আনিছিলোঁ 2 বছৰমান হ'ল। এইফালে পুদিনা, তাৰপিছত এই লাকি মেম্ব এডাল আনিছিলোঁ তাৰ পৰা, এতিয়া ভালেখিনিয়ে হৈছে। আৰু এই লতা জাতীয় সেইডাল যে আছিল ফুলডাল, তাৰ পৰা এই কাটিং লগাইছিলোঁ, 5ডালমান হৈছে এতিয়া আৰু ইয়াতে। আৰু এইডাল কেমেলিয়া বুলি কয়, আৰু এইডাল কঁঠাল গ্ৰেফটিং কৰা, এতিয়া ইয়াতে ৰাখিছোঁ, পিছত ক'ৰবাত ৰুই দিম। আৰু এইবোৰ ভাল লাগে পাতবোৰ। তাৰপিছত ইফালে কিবা কিবি গজিছে, গৰমৰ দিন কাৰণে, গৰমৰ দিনত বহুত কিবা কিবি বস্তু গজি থাকে পানী ফালে। আৰু মধুৰিআম, এইডালো গ্ৰেফটিং কৰা হয়, নাৰ্চাৰীৰ পৰা কিনি আনিছিলোঁ, 4 বছৰমানেই হ'ল। তো যোৱাবাৰলৈ লাগিছিল, এইবাৰ বেছিকৈ লাগিছে, অলপ ডাঙৰ গছডাল ডাঙৰ হৈছে। আৰু ডালবোৰ কাটি দিছিলোঁ মই, তো ডাল কাটি দিলে আৰু বেছিকৈ ফল আহে, তো বহুত ফল আহিছে এতিয়া। আৰু ৰঙা জাতৰ হয়, ভিতৰত ৰঙা হয়, ভাল লাগে, মিঠা মিঠা। আৰু এইডাল লেমন গ্ৰাছ, চিত্ৰনলাৰ দৰে গন্ধটো, চাহত দিও খাব পাৰি। পাত এটা ভাল মানে ফ্লেভাৰ আহি যায়, ভাল এটা গন্ধ হ'লে। তাৰপিছত এইফালে এইবোৰ আছে কিবা কিবি, নামেই নাজানো ফুলৰ, মানে ৰুইয়ে থাকোঁ। আৰু ৰঙা গোলাপ আছে, এইডাল মাৰি ৰুইছিল ৰঙা গোলাপ। লাকি মেম্ব এইটো বেলেগ জাতৰ। তাৰপিছত এইডালক একজৰা ফ্লাৱাৰ বুলি কয় ইংলিছত, অসমীয়াটো নাজানো, পোৱা নাই তেনেকৈ। তাৰপিছত এইডাল ডাঙৰ, আৰু এইডাল হৈছে মিনি বাজুন, একজৰাৰ মিনি বাজুন। এইডালত এনেকৈ ইমান ফুল আহে, গোটেই বছৰটোতে ফুল ফুলি থাকে, কিন্তু অলপ যত্ন ল'ব লাগে, যত্ন ল'লে ফুল আহে ধুনীয়া, ভাল লাগে দেখি ফুলবিলাক। আৰু এতিয়া ইয়াত 2টা মই কাটিং লগাইছিলোঁ, ইয়াতেও কিবা ওলাইছে এতিয়া, এইডালো সেইটো মাজত ডাঙৰ হ'ব। আৰু এইফালে এইডালৰ নাম নাজানো, কিন্তু বহুত ফুল ফুলে। তাৰপিছত এইবোৰ পাতবোৰেই জোপোহা, ভাল লাগে ফুলবোৰ, পাতবোৰ চাই। আৰু মেষ্টা টেঙাৰ দৰে কিবা প্ৰজাতিৰ ফুল হয়, এই ফুলা নাই এতিয়া, পেহীহঁতৰ ঘৰৰ পৰা লৈ আহিছিলোঁ মই। আৰু এইফালে আছে স্থলপদ্ম, অলপ গোলাপী ৰঙৰ ফুল ফুলে ইয়াতে, ভাল লাগে। আৰু মায়ে আমাৰ ভেদাইলতা ৰুই দিছে ইয়াতে, আমি পাতিলোৱা বুলিও কওঁ।
তাৰপিছত ইফালে এইডাল বাঁহ কাটিতা গছ আৰু লগত অপৰাজিতা নিচিনা এবিধ ফুল আছে তাতে। তাৰপিছত এইফালে এইডাল ৰঙা পাতৰ এডাল জপা গছ, পাত ফুল হয় এইডাল। তাৰপিছত তামোল গছ এইবোৰ ৰুই দিছোঁ 4 বছৰমান হ'ল। আৰু আমাৰ যিহেতু ৰাস্তাটো দীঘল এনেকৈ ৰুই দিয়াৰ কাৰণে অলপ ভাল লগা হৈছে। আৰু এটা লাইন ৰুই দিব লাগিব বাৰিষা ভালকৈ হওক আৰু। তাৰপিছত এইফালে এডাল জলপাই আছে। তো জলপাইডালো 4 বছৰমান হ'ল, সৰু পুলি আনিছিলোঁ নাৰ্চাৰীৰ পৰা। এতিয়া ডাঙৰ হৈছে কিন্তু এতিয়ালৈ এটাও ফল অহা নাই, নাজানো কেতিয়া আহে। ডাঙৰ হ'লে জলপাই লাগিব, খাম, সেইটো অপেক্ষাত আছোঁ। তাৰপিছত এডাল আমলখি, এই আমলখিডাল 5-6 বছৰমান হ'ল। তো আমলখি খাই গুটিটো ৰুই থৈছিলোঁ, তাৰ পৰা পুলি গৈছিল এডাল আৰু এনেকৈ ৰোৱাৰ পিছত এডাল ডাঙৰ হৈছে। যোৱা বছৰ লাগিছিল কেইটামান, এইবাৰ বা কি হয় নাজানো। আৰু এইডাল ৰঙা জবা, তো এইটো সেই পাতৰ চিনাৰী গছ কিবা নাম কিন্তু একো নাজানো। আৰু এইডাল এই চব পাতবিলাকহে ভাল লাগে এইবোৰ বহুত। তো ফুল নুফুলে, মানুহজনৰ মায়ে এইবিলাক কিবাকিবি কৰি থৈ দিছে ইয়াতে। জালুক ৰুইছে মায়ে, ভোট জলকীয়া, আমিতো জালুক বুলিয়ে কওঁ গাঁৱলীয়া ভাষাত, হ'লেও ভিডিঅ'টোৰ কাৰণে অলপ লিখিত মাৰি আছোঁ আৰু। তাৰপিছত আৰু সেইডাল এই যে সৰু দেখাইছিলোঁ এইডালৰ পৰা আহিছিল এইডাল পুলি। আৰু এইফালে ভোট জলকীয়া মায়ে ৰুই থাকে এইবিলাক, তো লাগিছে কেইটামান। তাৰপিছত এইডাল আছে জোপোহা, এইডালো সৰু পুলি আনিছিলোঁ, ডাঙৰ হ'ল এতিয়া ভালেখিনি, 3 বছৰমানেই হ'ল, বহুত শ্ল' গ্ৰ' হয়। তাৰপিছত এইফালে আছে কক'পিট, ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ, এনেকৈ থৈ দিছোঁ কাগজ ফুল। আৰু টাবত সেইডাল কিবা ৰুই থৈছোঁ, সেইডালো মই চুৰ কৰি অনা হয়। আৰু গোলাপ ফুলৰ ঠানি ৰোৱা আছে, বগা কাঠণ্ডাৰ সৰু পুলি মই ৰুই থৈছোঁ, ইয়াতে হৈছে, শিপা ওলাইছে, পিছত বেলেগ ঠাইত ৰুই দিম বুলি ভাবিছোঁ। আচলতে মন্দিৰৰ চৌহদত ৰুম বুলি ভাবিছোঁ। এইফালে বগা আৰু ৰঙা গোলাপৰ ডাল এনেকৈ ৰুই থৈ দিছোঁ, অলপ অলপ আহিছে ভাল। এইফালে লাকি বেম্বৰ ডাল ৰোৱা আছে, পখা আহিছে, তাতেও কমলা পুলি আছে। আৰু এইকেইডাল মই বেংগলোৰত গৈছিলোঁ, বেংগলোৰত যাওঁতে তাৰ পৰা গুটি আনিছিলোঁ আৰু এতিয়া পুলি হৈছে। আৰু এই আম, এইডাল 12 মাহী আম বুলি কৈছিল, তো এতিয়া আম ডাঙৰ হৈ বহুতে খাই আছে আৰু মোৰ এই আমডালত আম লাগি আছে এইকেইটা। যোৱা বছৰ লাগিছিল এটা, সেইটো অলপমান ডাঙৰ হওঁতে বান্দৰে খাইছে, খাব নাপালোঁ। আৰু এতিয়া কেইটামান লাগিছে এইবাৰ, আশা কৰোঁ 5-6টামান হ'লেও হ'ব আৰু খাই চাব পাম যে কেনেকুৱা লাগে। আৰু এইকেইডাল গ্ৰেফটিং কৰিবৰ কাৰণে মই ৰুই থৈছোঁ আমৰ পুলি। আৰু এইডাল লেচু 4 বছৰমান হ'ল নেকি, পাহৰি গৈছোঁ, ভালকৈ মনত নাই। তো এইডালত ভালেখিনি ডাঙৰ হ'ল, এইবাৰ কেইটামান লাগিছিল কিন্তু বতাহ আৰু বৰষুণত সৰি গৈছে সেইকেইটাও। আৰু কেইটামান হৈছিল যদিও অলপমান ডাঙৰ হৈ বেয়া হৈ গৈছে সেইকেইটা। অহা বছৰ খাব পাম বুলি আশা থাকিল। তো আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ, বহুত দীঘল হৈছে। আৰু এনেকুৱা ভিডিঅ'ত লগ পাম আপোনালোকক, আজিলৈ ইমানতেই সামৰণি মাৰিলোঁ।